আসসালামু আলাইকুম। আজি আপোনালোকৰ লগত এটি শিক্ষামূলক গল্প আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনৰ পৰা হতাশাক দূৰত ঠেলি দি আগুৱাই যোৱাৰ নামেই হৈছে সফল জীৱন। তাৰে এটি প্ৰমাণ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এজন মানুহৰ বহুত প্ৰিয় এটা গাধ আছিলে। এদিনাখন গাধটো পাহাৰৰ গভীৰ খাদ এটাত পৰি যায়। মানুহজনে গাধটোক টানি তোলাৰ আপ্ৰাণ চেষ্টা কৰিলে, কিন্তু তেওঁ ব্যৰ্থ হয়। শেষত তেওঁ সিদ্ধান্ত ল'লে যে গাধটোক তেওঁ জীৱন্ত সমাধি কৰিব। তেওঁ গাধৰ ওপৰত মাটি দি থাকিল। ইফালে গাধটোৱে মাটিৰ ভাৰ সহ্য কৰিব নোৱাৰি গাৰ মাটি জোকাৰি তলত পেলাই থাকিল, আৰু এনেদৰে মাটি জোকাৰি তলত পেলাওঁতে গাধটোৱে সেই মাটিৰে ওপৰলৈ উঠি আহিল। গতিকে আমি ইয়াৰ পৰা ইয়াকে শিকিলো যে সমস্যাক জোকাৰি পেলাই দি তাৰ পৰাই শিক্ষা লৈ আমি চলি থাকিলে আমি সফল হ'মেই। আমাৰ এদিন নহয় এদিন সুদিন আহিবই। আল্লাহ হাফিজ।